আৰু আপোনালোকক জনাও যে ডিব্ৰুগড়ৰ টিংখাঙত নিৰ্মাণ হ'ব চিৰিয়াখানা আৰু চিৰিয়াখানাৰ ৰেহৰূপ কেনেকুৱা হ'ব আমি অকণমান গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ আৰু চিৰিয়াখানা ঠিক এনেধৰণৰে হোৱা এটা আভাস পোৱা গৈছে। আপোনালোকক জনাও যে 250 কোটি টকাৰে নিৰ্মাণ হ'ব চিৰিয়াখানা। টিংখাঙত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চিৰিয়াখানা নিৰ্মাণৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু ডিব্ৰুগড়ৰ টিংখাঙত নিৰ্মাণ হ'ব এখন নতুন চিৰিয়াখানা। 250 কোটি টকাৰে চিৰিয়াখানা নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই। বৰ্তমানে গুৱাহাটীত থকা ৰাজ্যিক চিৰিয়াখানাৰ অৱস্থা সম্প্ৰতি যথেষ্ট পুতৌজনক। চিৰিয়াখানাত নাই বহু বন্যপ্ৰাণী, থকা বন্যপ্ৰাণীৰ অৱস্থা পুতৌজনক। ইয়াৰ মাজতে আম্বানীৰ চিৰিয়াখানালৈ লৈ যোৱা হৈছে ৰাজ্যিক চিৰিয়াখানাৰ গড়, হাতী, ঘোং, বান্দৰ, যি কাণ্ড এক প্ৰকাৰৰ ৰাজ্যিক চিৰিয়াখানাক মৃত্যুৰ মুখলৈ ঠেলি দিছে আৰু এই অভিযোগ উঠিছে। ইয়াৰ মাজতে টিংখাঙত আন এক নতুন চিৰিয়াখানা নিৰ্মাণৰ ঘোষণাই লাভ কৰিছে চৰ্চা যে থকাটোকে ভাল কৰিব পৰা নাই আৰু নতুনৰ কি প্ৰয়োজন আছে। আমি এই সন্দৰ্ভত কিছু মন্তব্য দেখুৱাব বিচাৰিছোঁ। প্ৰতিক্ৰিয়া হিচাপে আমি জনাব বিচাৰিছোঁ প্ৰথমে যে বৰ্তমান যিখন চিৰিয়াখানা ইয়াত আছে আমাৰ গুৱাহাটীৰ মাজমজিয়াত 175 হেক্টৰ বিঘাৰ আৰু সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ চিৰিয়াখানা ভাৰতৰ আন ৰাজ্যত নাই। এইটো এক প্ৰকাৰ উত্তৰ পূবৰ কাৰণে এক গৌৰৱময় সম্পদ আৰু এটা পৰ্যটনৰ এক বৃহৎ কেন্দ্ৰ। এইটো আজিৰ তাৰিখত ধ্বংসস্তূপত পৰিণত হৈছে। গতিকে এনে এটা ঘটনা ঘটি থকাৰ পিছত এইখনৰ যত্ন লোৱাৰ পৰিৱৰ্তে যদি বেলেগ চিৰিয়াখানা পাতিবলৈ যায় তেতিয়াহ'লে তেওঁ আচলতে আমি এই কথাটোৰ কোনো সদিচ্ছা থকাটো আমি ক'ব নোৱাৰোঁ। এই কথাটো এটা ষড়যন্ত্ৰ। আৰু কিছু মন্তব্য দেখুৱাম। আমাৰ মূল চিৰিয়াখানাৰ জীৱ জন্তুবিলাকক এতিয়া আমাৰ ওচৰত নাৰাখে, এতিয়া আম্বানীক দি আছে ডনেশ্যন। এইটোতো দুৰ্ভাগ্যজনক ঘটনা। আমি আশা ৰাখিছোঁ আমাৰ চিৰিয়াখানাখন গুৱাহাটী চিৰিয়াখানা ঐতিহ্য। দুৰ্ভাগ্যজনক নিশ্চয়। আমি আৰু প্ৰতিক্ৰিয়া দেখুৱাম। অসম বিধানসভাত চিৰিয়াখানা বিষয়ক মোৰ এটা প্ৰশ্ন আছিলে। তাৰোপৰি মোৰ আজি এটা মই বিশেষ আমাৰ ৰুলৰ অধীনত অসমৰ পৰা যে এশিঙীয়া গড় আম্বানীক দিছে, আম্বানী গ্ৰীণছ জু এণ্ড ৰিচাৰ্চ চেণ্টাৰক, তাৰ বিষয়ত মই এটা আলোচনা বিচাৰিছিলোঁ, কিন্তু কিবা কাৰণত সেই আলোচনা মই নাপালোঁ। এতিয়া আমাক কোৱা হৈছে যে এখন চুক্তি কৰি পেলাই দিয়া হৈছে। চুক্তি অনুসৰি প্ৰথমতে বেলেগ দুটা জন্তু নিছিলে, তাৰপিছত এতিয়া এশিঙীয়া গড় নিলে। এই চুক্তি অনুসৰি আম্বানীয়ে আমাক দুটা জেব্ৰা দিয়াৰ কথা আছিলে সেই প্ৰথম দুটা জন্তু নিয়াৰ বদলি, কিন্তু আমাক জেব্ৰা নিদি দুখন গাড়ী দিছে বুলি শুনিছোঁ, ইছুজু গাড়ী। সেই গতিকে চুক্তি ভংগ কৰিছে। তাৰপিছত নিশ্চয় চুক্তি ভংগ কৰিছে, বন্যপ্ৰাণী নিছে, গাড়ী দুখন দিছে। আমি ইমানেই দুখীয়া ৰাজ্যনে আম্বানীয়ে গাড়ী দিব আমি চলাম। ইমানে বিধানসভাৰ মজিয়াত পুনৰ হাতী মানুহৰ সংঘাতৰ প্ৰসংগ উত্থাপন হৈছে। হাতী মানুহৰ সংঘাতক লৈ ইতিমধ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন। ইয়াৰ উত্তৰত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে বিভিন্ন পদক্ষেপ লোৱা বুলি চৰকাৰে ঘোষণা কৰিছে আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ঘোষণা কৰাৰ পিছত বনাঞ্চলত পৰ্যাপ্ত পৰিমাণৰ কলগছ আৰু ঔটেঙা ৰোৱাৰ পোষকতা কৰিছে বনমন্ত্ৰীয়ে। হাতী মানুহৰ সংঘাত ৰোধ কৰাত বনকৰ্মী ব্যৰ্থ হোৱা বুলি মন্তব্য বনমন্ত্ৰী পাটোৱাৰীৰ। হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ বাবে বনকৰ্মীক দোষাৰোপ কৰিলে বনমন্ত্ৰী পাটোৱাৰীয়ে। হাতীয়ে বিনষ্ট কৰিছে ঘৰ দুৱাৰ, খেতিৰ ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিলে বনমন্ত্ৰীয়ে। ইপিনে হাতী মানুহৰ সংঘাত ৰোধ প্ৰসংগক চৰকাৰক গভীৰভাৱে নোলোৱাৰ অভিযোগ বিধায়ক পদ্ম হাজৰিকাৰ। আৰু আপোনালোকক জনাওঁ এই মুহূৰ্তত যে বিধানসভাতো হাতী মানুহৰ সংঘাতক লৈ প্ৰশ্ন উত্থাপন হৈছে, কিন্তু এই বিষয়ত চৰকাৰে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী বিধায়কে। লগতে বিধায়ক পদ্ম হাজৰিকায়ো এই ক্ষেত্ৰত বিশেষ তেওঁলোকে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে।